আৰু বিজেপিয়ে কৰিব, কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ। সেইটোৱে কথা। সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব। ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব। ন্যায় দিমেই, আৰু সেইটো মোৰ সংকল্প, ন্যায় দিহে দিম। আজিতো আন্দোলন শেষ হৈ যাব। যদি হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰি দিয়ে 50% আন্দোলন আজিয়ে শেষ হৈ যাব। আৰু যদি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতি দিয়ে বাকী 50% আন্দোলনো শেষ হৈ যাব। এই আন্দোলনটোৰ উদ্দেশ্য জুবিনক ন্যায় দিয়া নহয়। এই আন্দোলনটোৰ উদ্দেশ্য হৈছে যে 4.5 বছৰ একো সুযোগ পোৱা নাছিলোঁ, আজি এটা সুযোগ পাইছোঁতো, আমি সুযোগটো ব্যৱহাৰ কৰিব লাগে। সেইকাৰণে বিজেপিয়ে প্ৰকৃত অনুৰাগীসকলক লৈ জুবিন যাতে মৃত্যুৰ পিছতো শ বছৰ জীয়াই থাকিব পাৰে। সমাধি ক্ষেত্ৰ নিৰ্মাণ বা জুবিন ক্ষেত্ৰ নিৰ্মাণ, কালি কমিটিৰ বৈঠক হৈ গ'ল। আমিও জুবিন ক্ষেত্ৰই কৰি দিম, কোনো কথা নাই। গতিকে এই স্থায়ী কামবিলাক কোনে হাতত লৈছে? গতিকে আমি হৈছোঁ এডালো গছ কটা নাই। এইটো তথ্যৰ ওপৰত নিৰ্ভৰশীল নহয়। আপোনালোকৰ লগত আমি একেলগে গছবোৰ চাব যাম। প্ৰত্যেকজোপা গছ জীয়াই আছে। এইটো এটা ভুল ব্যাখ্যা। গছবিলাক সুন্দৰভাৱে জীয়াই আছে। আৰু মৃত্যুৰ আগতে জুবিনৰ লগত মই কথাও পাতিছিলোঁ। মোক কৈছে দাদা গছবোৰ জীয়াই থাকিব, মই গেৰেণ্টি দিছোঁ জীয়াই থাকিব। গতিকে এইবিলাক হৈছে অপপ্ৰচাৰ। আৰু এই অপপ্ৰচাৰ কালি এজন আৰ্টিষ্ট এইটোৰ ওপৰত এটা ছ'চিয়েল মিডিয়াত পোষ্ট দিছে। জীৱনকালত জুবিনে তেওঁৰ বিষয়ে কি কৈ গৈছিলে। এতিয়া চবেই ভাবে যে এনেকৈ পোষ্ট দি জুবিনৰ খালী থকা জেগাখিনি মই লৈ ল'ম। বিজেপিও আছে। সেইকাৰণে কৈছোঁ যে ইয়াত এতিয়া এই গাঁওখনটো গোটেই বিজেপি। এই গাঁওখনে যোৱা BTC ইলেকশ্যনত 100% বিজেপিক ভোট দিছে। সেইকাৰণে মই বিজেপি এটা শব্দওতো মই কংগ্ৰেছক আক্ৰমণ কৰা নাই। কৰিছোঁ জানো? আধা ঘণ্টা কথা পাতিলোঁ। মই ৰাজনীতি কৰাই নাই, কাৰণ যদি মানুহক আমি কৈ দিওঁ ডেকা শক্তি ডেকাতে, ল'ৰা ছোৱালীখিনিয়ে ভাবি ল'লে যে কিবা গভৰ্ণমেণ্টে তেওঁলোকক জামিনে দি দিলে নেকি। যি ধৰণে আমি কৰিলোঁ, জেলতহে পঠাইছে। ক'ব লাগিছিল যে আজি এটা ন্যায় প্ৰক্ৰিয়াত ডাঙৰ বিজয়, আদালতে তেওঁলোকক জামিন নিদিলে, জেলত পঠিয়ালে। যদি আমি ক'লোহেঁতেন জেলত পঠোৱালে, তেতিয়া ইয়াত ক'লে 5 ষ্টাৰ জেল, অমুক জেল, ফচুক জেল, ইয়াত এয়াৰ কণ্ডিশ্যন আছে, অমুক আছে, এইবিলাক যিবিলাক উলিয়ালে আজি সিহঁতে একযোৰ কাপোৰতে আছে, মাটিত শুই আছে, পকাত শুই আছে। এতিয়া তেওঁলোক গোটেইকেইজনে, আজিতো কোনেও দেখুওৱা নাই যে আজি ইমান দিন মাটিত শুই আছে, তাৰ ভিতৰত বিচনা এখনো নাই। যাব, আপোনালোককো লৈ যাম। ভিডিঅ' কিয় ল'ব নিদিব? আপোনালোকে ভিডিঅ' লৈ যাব। তেওঁলোকে আজি মাটিত শুই আছে, এযোৰ কাপোৰ পিন্ধি আছে, ঘৰৰ মানুহ পৰ্যন্ত আহি লগ কৰিব পৰা নাই, যি কাৰণে নহওক দিয়ক। গতিকে যেতিয়া সঁচা কথাখিনি আমি যদি ৰাইজক জনাওঁ যে জুবিনৰ ঘটনাৰ লগত জড়িত এজনকো আজি 16-17 দিন হৈ গ'ল আমি জামিন ল'ব দিয়া নাই। পজিটিভ কথাখিনি ক'লে যুৱকসকলটো আশ্বস্ত হ'ব। এতিয়া যুৱকসকলৰ মোৰ ওপৰতো খং আছে যে ন্যায় দিয়া নাই। কিন্তু ন্যায় আমি যে দি আছোঁ, জামিন ল'ব দিয়া নাই। এটা এটাকৈ চবক ধৰি আনিলোঁ, চবে জেলত সোমাই আছে। আপোনালোকে যদি কথাখিনি পজিটিভ কয়, কালিৰ পৰাই পজিটিভ হৈ যাব যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজিলৈকে এজনকো জামিনত ওলাব দিয়া নাই। উল্টাহে কৈ থাকে এই সুপ্ৰিম কোৰ্টত কেছ কৰিলে, কেছ হোৱাই নাই, লগাই দিলে বোলে এইখন জেলত তেওঁলোকক এয়াৰ কণ্ডিশ্যন ৰুমত ৰাখিব, বোলে এইখন 5 ষ্টাৰ। এজনে ড্ৰোনৰ পৰা ওপৰত ফটো ল'লে, লৈ কৈ দিলে এইখন ৰিজৰ্ট। হ'ব পাৰে নেকি কওকচোন? জেলটো জেল, এই নতুনকৈ জেল বনোৱাৰ কাৰণে নতুন লাগি আছে, কিন্তু ৰেজৰ্ট হ'ব পাৰে নেকি? জেল লকআপ ৰেজৰ্টত থাকে নেকি? মইতো নিজে জেলখন চাই গৈছোঁ, আপোনালোকো মোৰ লগত আছিল। এখন ৰেজৰ্ট হ'ব পাৰে নেকি? বাক্সাত নানিলে বিতৰ্কিত ব্যক্তিকটো ধৰক 14 বছৰ কাৰাদণ্ড হ'ল, ক'ত ৰাখিম? অসমৰ কোনোবা এখন জিলাতেতো ৰাখিব লাগিব। চেণ্ট্ৰেল জেলত থাকিলে গুৱাহাটীৰ মানুহ যদি ওলাই আহে, এতিয়া ভগাই যোগাই ৰাখিব লাগিব। নাই, আদালতে কালি ধৰক শাস্তি দিলে যে জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক 14 বছৰ যাৱজ্জীৱন কাৰাদণ্ড দিয়া। ক'ত ৰাখিব? অসমৰ কোনোবা এখন জেলতেতো ৰাখিব লাগিব। তাৰমানে আপোনালোকে এনেকুৱা এটা পৰিৱেশ কৰি দিব যে তেওঁলোকক অসমৰ জেলত ৰাখিব নালাগে। পশ্চিমবংগ জেলত গ'লে তাততো তেওঁলোকে যেনে তেনে মেনেজ কৰি ফূৰ্তিত থাকিব পাৰিব, কাৰণ তাততো জুবিন গাৰ্গৰ বিষয়েতো ইমান মানুহৰ নলেজ নাই। গতিকে শাস্তিটো অসমৰ মাটিতে দিব লাগিব নহয়। আৰু বাক্সাখনতো অসমৰ বাহিৰ নহয়। কাৰোবাক হাফলং দিছোঁ, কাৰোবাক বাক্সা দিছোঁ, কাৰোবাক চিৰাং দিম, কাৰোবাক নলবাৰী দিম, মঙলদৈ দিম। একেলগে থাকিলে আকৌ ক'ব যে ক্লাব কৰি ল'লে বুলি গোটেইকেইজনক একেলগে থকাৰ সুবিধা দিছে। কিবা এটাতো যি কৰোঁ তাৰে উল্টাটো ক'ব, যিটো কৰোঁ। গতিকে কি ক'ম? মোৰে দুৰ্ভাগ্য বুলি মই ভাবিছোঁ যে ধৰি আনিলোঁ, কোনেও নকয় যে গোটেইকেইজনক ৰেকৰ্ড সংখ্যক সময়ত ধৰি আনিলে, কোনেও নকয় যে হিমন্ত বিশ্ব শৰ্মাই ভাল কাম কৰিছে। তাৰপিছত জামিন ল'ব দিয়া নাই, কোনেও নকয় যে চৰকাৰখনে ইমান চেষ্টা কৰিছে। বোলে ছিংগাপুৰত যোৱা নাই, অফিচাৰ গ'ল ছিংগাপুৰত, সেইটোও নকয়। বোলে ছিংগাপুৰৰ অসমীয়া মানুহ অহা নাই, এতিয়া ৱাজিদ বোলাজনক বাদ দিটো চব আহি গ'ল। ভাল কথাকেইটাতো কোনেও নকয়। সমাধি ক্ষেত্ৰ বনাব ইমান ধুনীয়া কমিটি কৰি আমি আৰম্ভ কৰিলোঁ, কোনেও নকয়।
কি ক'ম সেইকাৰণে কৈছোঁ যে জুবিন গাৰ্গক ন্যায় বিচৰা ৰাইজ বেলেগ আৰু এই সুযোগতে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰাই দিওঁ, সেইটো 1 নম্বৰ। 2 নম্বৰ, এই সুযোগতে পাৰিলে এজনক মুখ্যমন্ত্ৰী পাতি দিওঁ। তেওঁলোকৰ টাৰ্গেট হ'ল সেইটো, কাৰণ জীৱনকালত গোটেই ষ্টেটমেণ্ট আছে। এজনেও